স্বাগতম 2021 নমস্কাৰ আপুনি চাই আছে দুপৰৰ শিৰোনাম মই জয়ন্ত মাধৱ গোস্বামী 2020 বৰ্ষই মেলানি মাগি ভৰি দিলে 21ত 2021 বৰ্ষৰ প্ৰথম দিনটোতে দেখিবলৈ পোৱা হ'ল মন্দিৰত ব্যাপক ভিৰ 2020 বৰ্ষৰ বিভীষিকাময় পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচাৰি সকলোৱে প্ৰাৰ্থনা জনালে নেদেখা জনৰ ওচৰত নতুন পৰিকল্পনা আৰু নতুন উদ্যমেৰে যাতে নতুন বৰ্ষত সকলোৰে দিনবোৰ সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰে সেই আশাৰে মন্দিৰত আশীষ বিচাৰিছে অজস্ৰজনে আমি দেখুৱাই আছো বিভিন্ন প্ৰান্তৰ পৰা মন্দিৰসমূহৰ পৰিৱেশ এনেদৰে বিৰদি বাট নোপোৱা পৰিৱেশে বিৰাজ কৰিছে আজিৰ এই দিনটোত 2021 নৱবৰ্ষৰ পহিলা জানুৱাৰীত বিভিন্নজনে মন্দিৰলৈ আহিছে পূজা অৰ্চনা আগবঢ়াইছে যাতে 2021 বৰ্ষটো ভালদৰে পাৰ হয় কিয়নো 2020 বৰ্ষই যি বিভীষিকাৰ সৃষ্টি কৰিলে সমগ্ৰ বিশ্বত সেই বিভীষিকাৰ যাতে পুনৰাবৃত্তি নহয় সমাজত সুখ শান্তি সমৃদ্ধি বিৰাজ কৰে তাৰে কামনা কৰি মঠ মন্দিৰসমূহত পূজা অৰ্চনা আগবঢ়াইছে এইসকল ভক্ত দৰ্শনাৰ্থীয়ে আমি তেজপুৰৰ মন্দিৰৰ পৰিৱেশ দেখুৱাম আগবঢ়াইছো আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট মই বৰ্তমান উপস্থিত আছো তেজপুৰৰ গণেশঘাট স্থিত যি গণেশ মন্দিৰ সেই গণেশ মন্দিৰৰ মই পৰিৱেশ দেখুৱাবলৈ বিচাৰিছো আৰু দেখা গৈছে বিভিন্ন লোক ওলাই আহিছে আৰু বছৰৰ এই প্ৰথম দিনটোত তেওঁলোক ওলাই আহি মন্দিৰত পূজা অৰ্চনা আগবঢ়াইছে আৰু 2020 বৰ্ষ ইতিমধ্যে মেলানি মাগিছে আৰু নতুন বছৰ নতুন পৰিকল্পনা সকলোৰে দিনটো যাতে ভালে কুশলে যায় সকলোৱে সেই কামনা কৰি ওলাই আহিছে মই বিভিন্ন ইয়াত লোক দেখা পাইছোঁ মই তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম কিন্তু মই পুনতে দেখুৱাই লৈছোঁ মন্দিৰৰ সামগ্ৰিক পৰিৱেশ আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ তেজপুৰ গণেশ মন্দিৰৰ পৰিৱেশ আৰু তেজপুৰৰ বিভিন্ন প্ৰান্তৰ লোক ওলাই আহিছে মন্দিৰলৈ কি ক'ব 2020 বৰ্ষ পাৰ হৈ গ'ল বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে এতিয়া 2021 বৰ্ষ আজি প্ৰথমটো দিন কি নতুন পৰিকল্পনা মোৰ এতিয়া 2021 বৰ্ষৰ পোনপ্ৰথমে মই সমূহ ৰাইজলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আহি থকা দিনটো যাতে আমাৰ প্ৰতিটো দিনেই আমাৰ যাতে সকলোৰে বাবে মংগলময় হওক সুখৰময় হওক আৰু যাতে অসূয়া অমংগল সকলোবিলাক আঁতৰ হয় আৰু যাতে নতুন পৰিকল্পনা হাতত লৈ যাতে সকলোবিলাক আগবাঢ়িব পাৰে তাৰ কাৰণে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভাল হওক চবৰ কাৰণে ভাল হওক এই বছৰটো 2021টো যি যেনেকুৱা 2020 অলপ বেয়া গ'ল কিন্তু 2021 চবৰ কাৰণে শুভেচ্ছা বাইদেউ কি ক'ব আজি বছৰৰ প্ৰথমটো দিন দেখা পালোঁ পৰিয়ালৰ সৈতে মন্দিৰলৈ আহিছে কি আশা লৈ আহিছে দেশৰ লগতে গোটেই ঘৰ শান্তি চবৰে শান্তি হওক সেইটোৱে আৰু নতুন বছৰ সকলোকে শুভেচ্ছা জনাইছোঁ যোৱা বছৰ যেনেকৈ আমি এটা বিভীষিকাত আছিলোঁ এই বছৰ ভগৱানৰ শ্ৰীচৰণত আশীৰ্বাদ জনাই যাতে তেনেকুৱা পৰিস্থিতি নহওক সকলোকে আশীৰ্বাদ কৰিছোঁ সমগ্ৰ বিশ্বতে যাতে সুখ শান্তি হওক আজি বছৰৰ প্ৰথম দিনটো দেখা পালোঁ মন্দিৰ বছৰৰ প্ৰথম দিন মানে এটা নতুন মনলৈ ওলাই আহিছোঁ 2020 চনত বহুখিনি অশান্তি গ'ল মানসিক শাৰীৰিক সেইকাৰণে ভাবিছোঁ আজি নতুন দিনটোত ভগৱানক এবাৰ প্ৰাৰ্থনা কৰোঁ যাতে আমাৰ পৰিয়ালৰ লগতে আমাৰ শুভাকাংক্ষী সকলো সমগ্ৰ অসমবাসী পৃথিৱী সকলোৱে কুশলে থাকক ভালেৰে থাকক তাৰে কামনা ধন্যবাদ জনাইছোঁ আৰু এনেদৰে দেখা গৈছে প্ৰতিগৰাকী ব্যক্তি আজি এই বছৰৰ প্ৰথম দিনটোত ওলাই আহিছে মন্দিৰলৈ আৰু তেওঁলোকৰ এটাই আশা নিজৰ লগতে সমাজখনত সুস্থিৰ পৰিৱেশ সুস্থিৰ বাতাবৰণ আহক আৰু এনেদৰে পহিলা জানুৱাৰীৰ দিনটোত ৰাজ্যৰ মঠ মন্দিৰত ভক্ত দৰ্শনাৰ্থীৰ লানি নিচিগা ভিৰ উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰতো পুৱাৰে পৰা ভক্তই দৌল গোবিন্দৰ আশীষ বিচাৰি ভিৰ কৰিছেহি কৰোনা মহামাৰীৰ বাবে মন্দিৰত ভক্তৰ উপস্থিতি আছিল খেৰেঙা সকলোৰে আশা পৰম শক্তিমান দৌল গোবিন্দ মহাপ্ৰভুৱে সকলোৰে মংগল কৰিব আগবঢ়াইছোঁ আমাৰ সাংবাদিক ৰন্তু বৈশ্যৰ ৰিপৰ্ট
কৰোণা মহামাৰীৰ বাবে সমগ্ৰ বিশ্বজুৰি আতংকময় পৰিৱেশ হৈছিলে আৰু বাদ পৰা নাছিল ভাৰতবৰ্ষ অসম আৰু ইয়াৰ পিছতে কিছু শীতৰ লগে লগে কৰোণা মহামাৰীও কিছু খাম কাটিবলৈ লৈছে আৰু এটা নতুন বৰ্ষ আৰম্ভ হ'ল ইংৰাজী নৱবৰ্ষৰ আজি পহিলা দিন আৰু পহিলা দিনটোতে এনেদৰে প্ৰত্যেকে বিগত বৰ্ষৰ সকলো তিক্ততা পাহৰি এটা নতুন বছৰৰ আদৰৰ বাবে এনেদৰে ওলাই আহিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰত আৰু দৌলগোবিন্দ মন্দিৰত যি লকডাউন বা কৰোণাৰ সময়ছোৱাত এনেধৰণৰ কোনো দৰ্শনাৰ্থী দেখা পোৱা হোৱা নাছিলে কিন্তু আজি যিহেতু এটা নৱবৰ্ষৰ আৰম্ভণি হৈছে ইংৰাজী নৱবৰ্ষ আৰু তাৰ বাবে সকলোৱে ওলাই আহিছে এনেদৰে দৌলগোবিন্দ মন্দিৰত আৰু তেওঁলোকৰ যি আশা আকাংক্ষা তেওঁলোকৰ যি ব্যথাসমূহ আঁতৰাবৰ বাবে মহাপ্ৰভুৰ ওচৰত আজি শিৰণত হ'ব আৰু কি ক'ব ক'ৰ পৰা আহিছে মই ইয়াৰ পৰা উত্তৰ গুৱাহাটীৰ পৰা আহিছোঁ যোৱাকালি আহিছোঁ ইয়াতে মোৰ মাৰ ঘৰ আমি প্ৰত্যেক বছৰ এনেকৈ 1 তাৰিখৰ দিনাখন আহোঁ আৰু ইয়াতে বিগত যিটো বৰ্ষ সেইটো খুব দুখ কষ্টৰ মাজেৰে গ'ল কৰোণা মহামাৰীয়ে বহু উত্তেজনা মানে আতংকৰ সৃষ্টি কৰিলে এতিয়া নতুন বৰ্ষ এটাত ওলাই আহিছে কি প্ৰাৰ্থনা হ'ব সেইটোৱে ভাবি আহিছোঁ যে এই বছৰটো যাতে সকলো মানে আমি যি পেণ্ডেমিক চিটুৱেশ্যনটো ক্ৰছ কৰি আহিছোঁ সেইখিনি যাতে আমি এনেকৈ মুকলিভাৱে সকলোৱে যাতে আকৌ সেইখিনি পৰিস্থিতি যাতে পাৰ হ'ব নালাগে যাতে সকলোৱে মুকলিভাৱে থাকিব পাৰোঁ সেইটো বুলি ভাবি ওলাই আহিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি পেলাই কি ক'ব ক'ৰ পৰা আহিছে গুৱাহাটীৰে হয় মই কি ক'ব নতুন বছৰত আহিছে দৌলগোবিন্দ আহিছোঁ ভগৱানৰ হেৰি ল'ম বুলি ভালে ভালে যাতে যাওক বছৰটো ক'ৰ পৰা আহিছে আপুনি আমি কামাখ্যাগতৰ পৰা আহিছোঁ কি ক'ব নতুন বছৰত এনেদৰে দৌলগোবিন্দৰ ওচৰত আহিছে চবৰে যাতে বছৰটো ভালে ভালে যায় আৰু একো যাতে নহয় কাৰো সেয়ে কামনা কৰিছোঁ সকলোৱে পৰিয়াল দেশ স্বজাতিৰ মংগলৰ কাৰণে এনেদৰে শাৰী পাতিছে মহাপ্ৰভুৰ ওচৰত মহাপ্ৰভুৱে নিশ্চয়কৈ তেওঁলোকৰ যি সুমতি দিব তেওঁলোকৰ যি আশা আকাংক্ষা প্ৰতিফলন ঘটাব আগন্তুক 2021 বৰ্ষ মণিপুৰৰ জুকো ভেলীৰ ভয়ংকৰ জুইৰ বুজ ললে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে আকাশমাৰ্গেৰে বনজুইৰ বুজ ললে মুখ্যমন্ত্ৰীগৰাকীয়ে সেউজ অৰণ্যেৰে ভৰা জুকো ভেলীত কেইবা দিন ধৰি গ্ৰাস কৰি আহিছে বনজুয়ে এতিয়ালৈ বিস্তীৰ্ণ অঞ্চলৰ ঘাঁহনি পুৰি ছাই হৈছে ক্ৰমান্বয়ে কাঠনিলৈ অগ্ৰসৰ হৈছে জুই এনডিআৰএফৰ দলে জুই নুমুৱাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও নিৰ্বাপন হোৱা নাই কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সকলো ধৰণৰ সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে আমি দেখুৱাইছোঁ এই দৃশ্য হেলিকপ্টাৰেৰে পৰিদৰ্শন কৰিছে জুকো ভেলী মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে আকাশমাৰ্গেৰে বনজুইৰ বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে সেউজ অৰণ্যৰে ভৰা জুকো ভেলী কেইবাদিন ধৰি বনজুয়ে গ্ৰাস কৰি আহিছে এতিয়ালৈ বিস্তীৰ্ণ অঞ্চলৰ ঘাঁহনি পুৰি ছাই হৈছে আৰু ক্ৰমান্বয়ে কাঠনিলৈ অগ্ৰসৰ হৈছে এই জুই এনডিআৰএফৰ দলে জুই নুমুৱাৰ প্ৰচেষ্টা হাতত লৈছে যদিও এতিয়াও সফল হ'ব পৰা নাই কেন্দ্ৰীয় গৃহমন্ত্ৰীয়েও জুই নিৰ্বাপনৰ ক্ষেত্ৰত সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰিছে বছৰৰ প্ৰথমটো দিনত অপায় অমংগল দূৰ হোৱাৰ কামনাৰে মন্দিৰত পূজা অৰ্চনা ভক্তগণৰ সন্ধ্যা ললিতা কান্তাৰ সংগমস্থলী বশিষ্ঠাশ্ৰম দেৱালয়তো ভক্তৰ ব্যাপক ভিৰ সমান্তৰালভাৱে ভক্ত দৰ্শনাৰ্থীসকলক স্থানীয় সাংবাদিকসকলৰ উদ্যোগত আৰু বন বিভাগৰ সহযোগত গছপুলি বিতৰণ কৰা হয় আগবঢ়াইছোঁ বশিষ্ঠ আশ্ৰমৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৈৰ ৰিপৰ্ট আজি বছৰৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনৰ দিনাই সকলো মঠ মন্দিৰতে দেখা গৈছে দৰ্শনাৰ্থীৰ ভিৰ আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ মহানগৰীৰ সন্ধ্যা ললিতা কান্তাৰ সংগমস্থলী সেয়া হৈছে বশিষ্ঠ আশ্ৰম দেৱালয় আৰু বশিষ্ঠ আশ্ৰম দেৱালয়টো ৰাতিপুৱাৰে ভাগৰ পৰা ইয়াতে ভক্তৰ ভিৰ দেখা পোৱা গৈছে আৰু মোৰ সতীৰ্থ হৈ মোৰ দৃশ্য দেখুৱাইছে সকলোৱে মনৰ বাঞ্ছা পূৰ্ণ হোৱাৰ উদ্দেশ্যেৰে এই বশিষ্ঠ আশ্ৰম দেৱালয়ত দেখা পোৱা গৈছে ইয়াতে যদি চোৱা যায় যেনে চোৱা যায় তেনে লোকে লোকাৰণ্য হৈ পৰিছে আৰু ৰাতিপুৱাৰ ভাগতে আমাৰ অন্যান্য বিভিন্নজন সাংবাদিকে বিভিন্ন স্থানৰ দৃশ্য দেখুৱাইছে সেয়া লাগিলে মহানগৰীৰ গণেশগুৰিৰ গণেশ মন্দিৰে হওক বা ইয়াৰ সমান্তৰালভাৱে যদি চোৱা যায় বশিষ্ঠ আশ্ৰম দেৱালয় সন্ধ্যালয় কান্তা সংস্থলীটো ইয়াতে লক্ষ লক্ষ লোকে ভিৰ কৰা দেখা পোৱা গৈছে আৰু আন এটা দৃশ্য মোৰ সতীৰ্থক ইতিমধ্যে দেখুৱাবলৈ আহ্বান জনাইছোঁ যে ইয়াতে যি বশিষ্ঠ দেৱালয় উদ্যোগ আৰু বন বিভাগৰ সহযোগত আৰু স্থানীয় সাংবাদিক যিখিনি আছে বশিষ্ঠ অঞ্চলৰ এই স্থানীয় সাংবাদিকৰ সহযোগত গছপুলি বিতৰণ কাৰ্যসূচী ৰখা হৈছে আৰু ইয়াতে যিসকল দৰ্শনাৰ্থী আহিছে তেখেতসকলক বা ভক্তসকলক প্ৰত্যেকগৰাকীয়ে কি হাততে এইদৰে গুজি দিয়া হৈছে যাতে বছৰ দিনত তেখেতসকলে যিহেতু গছ থাকিলে মানুহ থাকিব বুলি কোৱা হয় সেয়েহে একোজোপা গছ পুতক প্ৰত্যেক প্ৰথমটো দিনতে আৰু গছ থাকিলে মানুহ থাকক বাক্যৰে সকলো উদ্ভূত হয় আমাৰ লগত ইয়াৰে বশিষ্ঠ আশ্ৰম দেৱালয়ৰ দলৈ ডাঙৰীয়াও আছে আৰু বন বিভাগৰ বন বিষয়াগৰাকী আছে ভাস্কৰ ডেকা ডাঙৰীয়াও আছে আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যিহেতু বছৰৰ প্ৰথমটো দিনত আজি এটা ভাল পদক্ষেপ লোৱা গৈছে আৰু যিসকল আহিব যিহেতু গছ থাকিলে মানুহ থাকিব প্ৰত্যেককে দিয়া গৈছে কি ক'ব আজি আমাৰ সাংবাদিক বন্ধুবিলাকৰ এই প্ৰচেষ্টাটোত আমি যথেষ্ট আপ্লুত হৈছোঁ সেইকাৰণে আমাৰ বন বিভাগৰ ফালৰ পৰা তেখেতলোক আন্তৰিক অভিনন্দন জনাইছোঁ এই নতুন বছৰত
আৰু তেখেতসকলৰ পদক্ষেপ যিটো গছপুলি বিতৰণৰ কথাটো মোক যেতিয়া প্ৰস্তাৱটো দিছিল মই একেমুখে সন্মতি প্ৰকাশ কৰিছিলোঁ আৰু আমাৰ ফালৰ পৰা যিমানখিনি সহায় সহযোগ লাগে কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ আৰু এনেকুৱা অনুষ্ঠানত ইয়াত অংশগ্ৰহণ কৰিব নিজকে ধন্য মানিছোঁ আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে মই এইখিনিয়ে কওঁ যে সদৌ অসমবাসী তথা বশিষ্ঠ মণ্ডল দৰ্শনবাসীক আজিৰ নতুন বছৰটো সমৃদ্ধিশালী হিচাপে আগবাঢ়ি গৈ থাকক আৰু আমি বন বিভাগৰ ফালৰ পৰা যোগান ধৰা গছপুলি এটা লৈ তেখেতসকলৰ গছপুলিটোৰ জৰিয়তে যাতে অনাগত দিনবিলাক সুখময় হৈ থাকে তাৰে কামনা কৰি ইমানতে মই বক্তব্য সামৰণি মাৰিছোঁ। এয়া আছিলে ভাষ্য মত বিষয়াগৰাকীৰ আৰু যিহেতু কাল কৰোণাৰ বাবে 2020 চনত কা আন্দোলনে হওক বা কাল কৰোণাৰ বাবে সমগ্ৰ ৰাজ্য স্তব্ধ হৈ পৰিছিলে দেশ স্তব্ধ হৈ পৰিছিলে তেনে পৰিপ্ৰেক্ষিতত 2021 যাতে সকলোৰে বাবে মংগলময় হওক বা সুখকৰ হওক সেয়াই কামনা কৰিছে সকলো আৰু যদি চোৱা যায় যিহেতু গছপুলিৰ কথা কোৱা হৈছে গছ থাকিলে মানুহ থাকিব আৰু ইয়াৰে যিসকল স্থানীয় সাংবাদিক আছে বিশেষকৈ বশিষ্ঠ প্ৰেছ ক্লাবৰ অধীনত সকলোৱে ইয়াতে লাগি ভাগি দিছে আৰু সকলোৱে এতিয়াই বিচাৰিছে যে নতুন বছৰ সকলোৰে বাবে শুভ হওক জয় জয় ময় হওক। 1 জানুৱাৰীত এটি ভাল খবৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুকলি হ'ল চকু বেংক স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি আনুষ্ঠানিকভাৱে মুকলি কৰিলে এই চকু বেংক লগতে দ্বিতীয়বাৰ উন্মোচন কৰিলে ছুপাৰ স্পেচিয়েলিটি হাস্পতাল কোভিডৰ সময়ত হাস্পতালখন উন্মোচন কৰিছিল মন্ত্ৰী হিমন্তই হাস্পতালখন মুকলি কৰি পূজা অৰ্চনা আগবঢ়াইছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে পোনপটীয়া সম্প্ৰচাৰ এই অনুষ্ঠানৰ। আমি বহুতে অসমৰ মানুহে আমি নাজানো যে আমাৰ মেডিকেল কলেজত আজি ডিএম আৰু MCH কোৰ্স যিবোৰ আছে সেইবিলাকৰ এডমিশন থ্ৰু অল ইণ্ডিয়া এন্ট্ৰেন্স হয় চোকা যিবিলাক ল'ৰা প্ৰথম 50 পজিশনত থাকে 40 পজিশনত থাকে তেওঁলোকৰ হাতত অপশন থাকে যে মই এইখন মেডিকেল কলেজতো যাব পাৰোঁ এইখনতো যাব পাৰোঁ because of their rank they can choose probably any medical college of the country কিন্তু আজি মোক মেডিকেল কলেজৰ ইয়াত থকা ডিএম MCH ল'ৰাবিলাকক মই কেতিয়াবা সুধো যে বাহিৰত আমাৰ মেডিকেল কলেজখনৰ প্ৰতি মানুহৰ ভিউ কি probably আজি কিছুমান ডিপাৰ্টমেণ্টত most of the ডিপাৰ্টমেণ্টত প্ৰথম 5খন বা 6খন মেডিকেল কলেজত যদি কোনোবা ল'ৰাই অপ্ট কৰিব লাগে গুৱাহাটী মেডিকেল কলেজ তাৰ এটা আটাইতকৈ ডিজিয়াৰ্ড ডেষ্টিনেশ্যন বুলি আমি ক'ব পাৰোঁ আৰু আজি এই বছৰো যিবিলাক ল'ৰাই MCH DMত ইয়াত চিট পাইছে সকলোৰে যদি ৰেংক শুনে তেতিয়াহ'লে আপোনালোকে নিজে এছেছ কৰিব পাৰিব যে they could have opted for any good medical college in any place of the country but they have opted for Guwahati Medical College ইয়াৰ যেটো একাডেমিক ভাবে আমি আগবাঢ়িছো আৰু আমাৰ যেটো বেংক অফ ইকুইপমেন্টস অৰ্থাৎ আজি আমাৰ যিবিলাক ষ্টেট অফ আৰ্ট ইকুইপমেন্টস আছে এটাৰ ওপৰত এটা আমাৰ ইকুইপমেন্টস আছে এভৰি ডিপাৰ্টমেন্ট হেজ সামথিং টু সে এবাউট देयर ইকুইপমেন্টস অৰ্থাৎ এই গুটেই বিলাকে আজি আমাক এটা বহুত হাই পেডেষ্ট্ৰেললৈকে লৈ গৈছে কোভিডৰ সময়ত আমাৰ যি সেৱা তাক মই ৰিপিট কৰিব নোখোজো এভৰিবডি নোজ ইট আৰু মানুহে তাক উইদাউট এনি হেজিটেশ্যন অসমৰ মানুহে গুৱাহাটী মেডিকেল কলেজৰ যেটো চিকিৎসা আছিল সেৱা আছিল তাক probably everybody acknowledge আৰু তাক আমি নিজে দেখা পাইছো ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া আহিছিলে basically COVID was declared as a national disaster আৰু যেতিয়া এটা national disaster হয় তাক গৃহ মন্ত্ৰালয়ে চাই তাক স্বাস্থ্য মন্ত্ৰালয়ে তাক নাচাই অৰ্থাৎ এজ এ নোডেল ডিপাৰ্টমেণ্ট গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই আমাক কৈ গৈছিলে সিদিনাখন আমিন গাঁৱত যে উইথ এ মৰ্টেলিটি বিলো 50% অসম ভাৰতৰ ভিতৰতে কোভিড কেয়াৰত প্ৰথম বুলি ক'লেও ভুল কৰা নহব সো আমি উই গট দোজ কাইন্ড অফ ৰিকগনাইজেশ্যন আজি আমি বহুত বেছি কোভিডৰ কথা ক'ব খোজা নাই বিকজ আমি সেই পৰিবেশৰ পৰা ওলাই আহিব খুজিছো প্ৰতিদিনে আমি 3600 কেছ আমি পাইছিলো আজি আমি দিনত 70টা 60টা তাকো আমি বহুত বেছি কনষ্টেন্টলি
টেষ্টিং কৰি আছোঁ কাৰণে বহুত ৰাজ্যই টেষ্ট এৰি দিলে বাট উই আৰ ষ্টিল টেষ্টিং এট এ এভাৰেজ অফ 25,000 পাৰ ডে তাৰ পিছতো আজি আমাৰ পজিটিভিটি ৰেট ইজ 0.4%, 0.3%, অৰ্থাৎ যিকোনো বেমাৰে ইমানটো থাকিবই এনি ডে কোভিডৰ ভ্যাকচিনৰ পিছতো কোভিড ইমান থাকিবই অৰ্থাৎ যিকোনো বেমাৰ মেলেৰিয়া হওক কোভিড হওক টাইফয়েড হওক পলিঅ' হওক যিমান হওক ইৰাডিকেশ্যন বুলি কোৱাৰ পিছতো অৰ্থাৎ আণ্ডাৰ কণ্ট্ৰল বুলি কোৱাৰ পিছতো আমাৰ ডক্টৰসকলে কাৰোবাক জ্বৰ আৰু চিম্পটমেটিক পেচেণ্ট আহিলে কোভিডৰ টেষ্ট অহা 10-12 বছৰ কৰিয়ে থাকিব কাৰণ এবাৰ পৃথিৱীত বেমাৰ আহিলে হেতু নোহোৱা হৈ যাব পাৰে বুলি কোনেও ক'ব নোৱাৰে বাট ইন কম্পেয়াৰ টু হোৱাট উই হেভ সিন ইন দ্য মান্থ অফ জুলাই যাক আমি পেণ্ডেমিক বুলি কওঁ আজি আমি কনফিডেণ্টলি ক'ব পাৰোঁ তাৰ কাৰণে কোনোবাই মোক যিয়ে নকওক কিয় এইটো স্বাস্থ্যমন্ত্ৰীয়ে কেনেকৈ ক'লে কি ক'লে মই উইথ ফুল চেন্স অফ ৰেছপনচিবিলিটি কৈছোঁ আউট অফ ষ্টেটিষ্টিক্স কৈছোঁ আউট অফ আমাৰ এম্পেৰিকেল এভিডেন্স কৈছোঁ we are almost out of COVID. I am putting the word almost কাৰণ বেমাৰ হলে বেমাৰ থাকিবই মানুহে খুধে যে ইয়াৰ পিছত মাস্ক লাগিব নে নাই এটা কথা লগত মই কওঁ কোভিড থাকক বা নাথাক সোশ্যাল ডিস্টেন্স আৰু মাস্ক এই ব্যৱস্থাটোৱে আমাক শিকালে যে আমি যদি মাস্ক আৰু সোশ্যাল ডিস্টেন্স আমি মেইনটেইন কৰি থাকো আমাৰ আন বেমাৰবিলাকো নহয় এইবাৰ যোৱা 1 ইয়াৰত কোভিড আহিলে বুলি ভগৱানে পানী লগা বেমাৰটো কমাই দিয়া নাই কিন্তু আমি যদি দেখো যে মাস্ক আৰু সোশ্যাল ডিস্টেন্স এই দুটা কম বেছি পৰিমাণে আমি প্ৰেক্টিছ কৰি থকা কাৰণে বহুত বেমাৰ লাহে লাহে নোহোৱা হৈছে the number of patients in medical college and other government hospital are in decline যদি comparatively আমি চাওঁ যে বহুত ডিক্লাইন কৰিছে আৰু আমি সেই কাৰণে আমাৰ এটা ৰিকমেন্ডেশন থাকিব 1 জানুৱাৰীত আমি অনুৰোধ কৰিম যে কোভিড অলপ অসৰপ থাকিবই হয়তো কোনোবা এটা দিনা বাঢ়িবও পাৰে কাৰণ এই কোভিডৰ ভাইৰাছক আমি কোনো প্ৰেডিক্ট কৰিব নোৱাৰো বাট ফৰ দ্য মান্থ অফ ডিসেম্বৰ ফৰ দ্য মান্থ অফ জানুৱাৰী একেবাৰে নিকট ভৱিষ্যতত আমি কোভিড দেখা নাপালেও মাস্ক আৰু সোশ্যাল ডিস্টেন্স আমি সদায় মেইনটেইন কৰি থাকিব লাগে কাৰণ ইয়াৰ ফালৰ পৰা টিউবাৰকুলোচিছৰ পৰা আৰম্ভ কৰি বহুত বেমাৰ বিশেষকৈ সৰ্দি পানী লগা এই গোটেই বিলাকৰ পৰা আমি বহু দূৰত থাকিব পাৰিম বিটিসিত 4 জানুৱাৰীত হ'ব কাৰ্যবাহী পৰিষদৰ বৈঠক নিৰ্বাচিত সদস্যসকলক দপ্তৰ বিতৰণ কৰে মুখ্য কাৰ্যবাহী প্ৰমোদ বৰুৱাই গোবিন্দ বসুমতাৰীলৈ পঞ্চায়ত গ্ৰাম্য উন্নয়ন বিভাগ ৰঞ্জিত বসুমতাৰীলৈ বন বিভাগৰ দায়িত্ব অৰ্পণ উখিল মুছাহাৰীক প্ৰদান কৰা হৈছে জল বিভাগ অৰূপ কুমাৰ টেলৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ দিগন্ত বৰুৱাৰ হাতলৈ জলসিঞ্চন বিভাগ কৃষি বিভাগৰ দায়িত্ব অৰ্পণ ঘনশ্যাম দাসক ৰাজেন্দ্ৰ নাৰ্জাৰীৰ হাতত দায়িত্ব দিয়া হৈছে পৰিবহণ বিভাগৰ আৰু গৌতম দাসক দিয়া হৈছে সমাজ কল্যাণ বিভাগৰ দায়িত্ব 17 বছৰীয়া বিপিএফৰ শাসন ওফৰাই পিটিসিত চৰকাৰ গঠন কৰিছে ইউপিপিএল বিজেপি আৰু গণসুৰক্ষা পাৰ্টিৰ মিত্ৰজোঁটৰ চৰকাৰ আৰু আজি দপ্তৰসমূহ বিতৰণ কৰি দিয়া হৈছে আৰু আমি জনাইছো যে অহা 4 জানুৱাৰীত বিটিসিত 4 জানুৱাৰীত হ'ব কাৰ্যবাহী পৰিষদৰ বৈঠক আৰু তাৰ পূৰ্বে নিৰ্বাচিত সদস্যসকলক দপ্তৰ বিতৰণ কৰে প্ৰমোদ বৰুৱাই সম্পূৰ্ণ 2 মাহৰ বিৰতিৰ অন্তত 1 জানুৱাৰীৰ পুৱাৰে পৰা উৎপাদন ক্ষম হৈ উঠিছে শিলঘাটস্থিত অসম সমবায় মৰাপাট কল কলৰ শ্ৰমিক বিষয়া কৰ্মচাৰী মৰাপাট ব্যৱসায়ী অংশীদাৰ তথা কলিয়াবৰীয়া ৰাইজৰ মুখত হাঁহি বিৰিঙাই আজি পুৱা চকা ঘূৰিল কলৰ 2021 বৰ্ষৰ 1 জানুৱাৰীৰ পৰা পুনৰ উৎপাদন কাৰ্য আৰম্ভ কৰা হ'ব বুলি যোৱা 18 ডিচেম্বৰত আনুষ্ঠানিক ঘোষণা কৰিছিল আৰু সকলো জল্পনা কল্পনা দূৰ কৰি আজি কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ উৎপাদন কাৰ্য পুনৰ আৰম্ভ হ'ল পুনৰ উৎপাদন কাৰ্যৰ শুভাৰম্ভণি কৰে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী তথা অসম সমবায় মৰাপাট কলৰ পৰিচালক মণ্ডলীৰ সভাপতি কেশৱ মহন্তই
2020 বৰ্ষৰ 2 নৱেম্বৰ তাৰিখে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ ফলত বন্ধ হৈ পৰিছিল কলটোৰ উৎপাদন কাৰ্য। অৱশেষত বিদায় মাগিলে বিভিন্ন সমস্যাৰ মাজেৰে অতিবাহিত হোৱা 2020 চনে। আজি ইংৰাজী নৱবৰ্ষ 2021ৰ প্ৰথম দিন অৰ্থাৎ 1 জানুৱাৰী। বছৰৰ প্ৰথম দিনটোত ৰাজ্যৰ বিভিন্ন বনভোজস্থলীসমূহত দেখিবলৈ পোৱা হৈছে বনভোজ প্ৰেমীৰ ভিৰ। এয়া জাগিৰোডৰ দৃশ্য। জাগিৰোডৰ নিকটৱৰ্তী অসম মেঘালয় সীমান্তৱৰ্তী উমচিয়াং বনভোজস্থলী। এই বনভোজস্থলীটো একে পৰিৱেশ, প্ৰাকৃতিক মনোমোহা পৰিৱেশৰ মাজত বিভিন্ন প্ৰান্তৰ বনভোজ প্ৰেমীয়ে নিজ পৰিয়াল তথা পৰিজনৰ সৈতে একেলগে এসাঁজ খাই কামনা কৰিলে সুখ সমৃদ্ধিশালী এটা নতুন বছৰৰ। আগবঢ়াইছোঁ জাগিৰোডৰ পৰা আমাৰ সাংবাদিক অজয় পালৰ এক ৰিপৰ্ট। হয়, আজি ইংৰাজী নৱবৰ্ষৰ পহিলা দিন অৰ্থাৎ প্ৰথম জানুৱাৰী আৰু এই জানুৱাৰীৰ প্ৰথম দিনাই যি নৱবৰ্ষৰ প্ৰথম দিনাই দেখা গৈছে জাগিৰোডৰ বিভিন্ন যি বনভোজস্থলীসমূহ আছে সেই বনভোজস্থলীসমূহত বনভোজ প্ৰেমীৰ ভিৰ দেখা গৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ অসম মেঘালয় সীমান্তৰ যি উমচিয়াং নৈ, সেই উমচিয়াং নৈৰ পাৰত আৰু প্ৰাকৃতিক এই মনোমোহা পৰিৱেশৰ মাজত দেখা গৈছে বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসমূহ বনভোজ প্ৰেমী দল আছে সেই দলসমূহ আহি ইয়াত ভিৰ কৰিছে। আৰু পুৱাৰে পৰা দেখা গৈছে এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে এই যি উমচিয়াং যি বনভোজস্থলী সেই বনভোজস্থলীত। আৰু এনেধৰণে তেওঁলোকে লগে ভাগে এসাঁজ খাই তেওঁলোকে নতুন বছৰটোক আদৰিবলৈ ওলাইছে। আমাৰ মাজত এগৰাকী আইতা আছে, আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। আইতা, আপোনালোকে ক'ৰ পৰা আহিছে? আমি নগাঁও ৰহাৰ পৰা আহিছোঁ। ৰহাৰ পৰা আহিছে। কেনেকুৱা লাগিছে ইয়াত আহি? ভালেই লাগিছে। জেগাবিলাক বহুত লেতেৰা দেখি আমাৰ বেয়া লাগিছে এতিয়া, কিন্তু পৰিৱেশটো ভালেই লাগিছে। তাৰ ভিতৰতে এতিয়া আমি নতুন পুৰণা বছৰ আমাৰ এনেকৈ সেই অশান্তিতে গ'ল। এতিয়া নতুন বছৰটো যাতে ভালে ভুলে আহে তাকে কামনা কৰিছোঁ। সকলোৰে যাতে সুখ সমৃদ্ধি ঘূৰি আহে কামনা কৰিছোঁ। হয়, নিশ্চয়কৈ দেখা গৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসমূহ বনভোজ প্ৰেমীসকল আহিছে আৰু এই উমচিয়াং নৈৰ পাৰত আচলতে তেওঁলোকে এনেধৰণে সময় অতিবাহিত কৰিছে। আৰু যি ক'ৰ পৰা আহিছে আপুনি? মই নগাঁৱৰ ৰহা মটুবৰতে আহিছোঁ। কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে, বহুত ভাল লাগিছে। ঠাইডোখৰ অকণমান লেতেৰা আৰু বাকী ভালেই আছে। কি ক'ব, নতুন বছৰলৈ কিবা পৰিকল্পনা আছে? ভালে কুশলে যায় যেন সেইটো কামনা কৰোঁ। হয়, নিশ্চয় দেখা গৈছে বিভিন্ন প্ৰান্তৰ যিসমূহ বনভোজ প্ৰেমীসকল আছে, আচলতে বনভোজৰ যিসমূহ দল আছে সেই দলসমূহ আহি এই যি অসম মেঘালয় সীমান্তৰ যি উমচিয়াং নৈৰ পাৰত যি বনভোজস্থলী সেই বনভোজস্থলীত এনেধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু সকলোৱে এটাই কামনা কৰিছে, যিহেতু বিভিন্ন সমস্যাৰ মাজেৰে 2020 চনটো পাৰ কৰিবলগীয়া হৈছে, কৰোণাৰ দৰে যি মহামাৰীৰ আতংকত ভুগিবলগীয়া হৈছে। আৰু সেই 2021 বৰ্ষটো যি নৱবৰ্ষ, সেই নৱবৰ্ষটো যাতে সকলো ৰাজ্যবাসীলৈ বা সমগ্ৰ দেশবাসীলৈ যি আনন্দ কঢ়িয়াই আনে, সুখ সমৃদ্ধি যেন ঘূৰাই আনে, তাৰে কামনা কৰিছে সকলোৱে। যোৰহাটত এজাক তৰুণীৰ মানৱ শৃংখল। বছৰৰ পহিলা দিনটোতে হাতে হাতে প্লে কাৰ্ড লৈ মানৱ শৃংখল গঢ়া এইসকল যুৱতীয়ে প্ৰকৃতি সুৰক্ষাৰ বাৰ্তালৈ সকলোৰে হাতত তুলি দিলে এখন গ্ৰিটিংছ কাৰ্ড। যোৰহাটৰ নিমাতী ঘাটৰ দৃশ্য এয়া। উত্তৰ পূব পীড়িত উন্নয়ন সমিতি চমুকৈ নিজ নামৰ সংগঠনটোৰ নেতৃত্বত নিমাতীৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত বনভোজ খাবলৈ অহা প্ৰত্যেকজন লোককে প্ৰকৃতি সুৰক্ষাক লৈ এনেদৰে সজাগতা অনাৰ চেষ্টা কৰিলে যুৱতীসকলে। তুলি দিলে পৰিৱেশ সুৰক্ষা বাৰ্তা সমৃদ্ধ একোখন গ্ৰিটিংছ কাৰ্ড। আগবঢ়াইছোঁ নিমাতী ঘাটৰ পৰা আমাৰ সাংবাদিক দিগন্ত হাজৰিকাৰ এক বিশেষ ৰিপৰ্ট। মই আপোনাৰ মন ভৰি যোৱা এটা দৃশ্য দেখুৱাম। এয়া যোৰহাটৰ এটা দৃশ্য, যোৰহাটৰ নিমাতী ঘাটৰ এটা দৃশ্য, য'ত আচলতে আজিৰ বছৰৰ পহিলা দিনটোত যথেষ্ট বনভোজ প্ৰেমীৰ ভিৰ হয়। আৰু সেই স্থানতে দেখিবলৈ পোৱা গৈছে এজাক তৰুণীয়ে ইতিমধ্যে সকলোকে স্বাগতম জনাইছে, এখন বিশেষ গ্ৰিটিংছ কাৰ্ড দি স্বাগতম জনাইছে, নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু গোটেই দৃশ্যটো চাওঁ, খুব সুন্দৰভাৱে তেখেতসকলে সকলোৰে হাতত একো একোখন গ্ৰিটিংছ কাৰ্ড
আৰু সমান্তৰালভাৱে তেখেতসকলে একোখন প্লে কাৰ্ড লৈছে যে বনাঞ্চল মূলতঃ পৰিৱেশ সংৰক্ষণৰ বাবে পৰিৱেশ প্ৰদূষণ নাশিবৰ বাবে আচলতে এনেধৰণে তেখেতসকলে এই কাৰ্যসূচী লৈছে মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ পূৰ্বতেও আপোনালোকৰ দেখিছিলোঁ প্ৰস্তুতি আজি কিন্তু কাৰ্যত বছৰৰ প্ৰথম দিনটোত খুব সুন্দৰভাৱে এই কাৰ্যসূচী লৈছে হয় সকলোকে প্ৰথমতে নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছোঁ সকলোৰে বাবে আগন্তুক নৱবৰ্ষই সুখ শান্তি সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনক আমি স্বেচ্ছাসেৱী অনুষ্ঠান নিটছৰ উদ্যোগত আৰু ফেচুৱালৰ প্ৰকৃতি সুৰক্ষা গোট কিশোৰী মঞ্চৰ জৰিয়তে আজি নৱবৰ্ষৰ পহিলা দিনটোতে বনভোজস্থলীলৈ অহা সকলো প্ৰকৃতিপ্ৰেমী ৰাইজক আমি এখন গ্ৰিটিংছ কাৰ্ডৰ জৰিয়তে আদৰণি জনাইছোঁ আৰু এই গ্ৰিটিংছ কাৰ্ডখন আমাৰ সদস্যসকলে হাতেৰে নিৰ্মাণ কৰিছে আৰু গ্ৰিটিংছ কাৰ্ডৰ জৰিয়তে আমি এটা বাৰ্তা সকলোলৈকে দিব বিচাৰিছোঁ যাতে গ্ৰিটিংছ কাৰ্ডখনৰ জৰিয়তে অসমৰ প্ৰতিজন মানুহৰ অন্তৰলৈ এই বাৰ্তাটো যায় যে নদী বচাওক জীৱন জীয়াওক কিমান সময়ৰ পৰা পুৱাৰ পৰা এই কাৰ্যসূচী চলিছে হয় আমি ৰাতিপুৱাই আমি বনভোজস্থলীলৈ ওলাই আহিছোঁ আৰু প্ৰথমতে মই সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি বহুদিনৰ আগৰ পৰা এটা মানে কল্পনা কৰি থৈছিলোঁ যে আমি ইয়াত আহি পিনি সকলোকে এখন গ্ৰিটিংছ কাৰ্ড দিম আৰু সেই গ্ৰিটিংছ কাৰ্ডত এটা আমি বাৰ্তা প্ৰেৰণ কৰিছোঁ এইটো হৈছে প্ৰকৃতিপ্ৰেমী মানে যিসকল ৰাইজ তেখেতসকলক মানে প্ৰকৃতি ধ্বংস নকৰিবলৈ ইয়াত অনুৰোধ জনাইছোঁ ধন্যবাদ জনাইছোঁ মই আকৌ দৃশ্যটো দেখুৱাইছোঁ এনেধৰণে যিসকল আচলতে আহিছে তেখেতসকলক এনেধৰণে একোখনকৈ গ্ৰিটিংছ কাৰ্ডৰ জৰিয়তে যি আচলতে প্ৰকৃতিক সুৰক্ষা যে প্ৰকৃতি থাকিলেহে আচলতে মানৱ জাতি থাকিব এই প্ৰয়াসে কিন্তু সমাজখন সুন্দৰ কৰিব আৰু সেই বাৰ্তা লৈ আজি এনেধৰণে নিমাতীৰ ঘাটত নিমাতীৰ বনভোজস্থলীত এইসকল কিন্তু যুৱতীয়ে এই কাৰ্যসূচী গ্ৰহণ কৰিছে নিশ্চয়কৈ এইটো আজিৰ তাৰিখত সকলোৰে বাবে কিন্তু এটা ভাল খবৰ বুলি আমি এই মুহূৰ্তত অভিহিত কৰিব পাৰোঁ দুপৰৰ শিৰোনামৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটি বাণী